দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজিও কেইবাখনো এডিআৰইৰ উল্লেখযোগ্য জাননী প্ৰকাশ পাইছে আছাম ট্ৰিবিউন বাতৰি কাকতত। তাৰে কেইখনমান নটিচ বা জাননী আপোনালোকলৈ আজিৰ এই ভিডিঅ'টোত লৈ আনিছোঁ। প্ৰথমতে আপোনালোকে দেখিব জুডিচিয়েল বিভাগৰ পৰা এখন নটিচ প্ৰকাশ পাইছে। ইয়াত দেখিছে জুডিচিয়েল ডিপাৰ্টমেণ্ট আৰু ইয়াত লিখিছে যে ইন পাৰ্চুৱেঞ্চ of the communication ভাইড নাম্বাৰ allotment of department এইখিনি এডভাৰটাইজমেণ্ট নাম্বাৰখিনি লিখা আছে। It is for information of all concerned that document verification of the candidate selected by the SLRC class 3 and class 4 post for appointment in the office of the Advocate General Assam Guwahati High Court Legal Remembrancers Library Office of the Senior Government Advocate Assam Guwahati High Court bearing roll numbers of grade 3 140111055 roll number কেটা একেটা পঢ়ি নিদু আৰু grade 4 roll number দিছে under Judicial Department Assam shall be held on 13/11/2025 in the venue and time given below 11 AM হ'ব আপোনালোকৰ টাইমটো ভেনুটো দিয়া হৈছে জুডিচিয়েল ডিপাৰ্টমেণ্ট জনতা ভৱন ব্লক ই ছেকেণ্ড ফ্ল'ৰ দিছপুৰ গুৱাহাটী আৰু ডিটেইলছ আপোনালোকৰ judicial.assam.gov.in প্ৰকাশ পাইছে জাননী আৰু কি নিব লাগিব হেয়াও ইয়াত লিখা হৈছে all relevant original documents of educational qualification copy of online application caste certificate EWS certificate computer proficiency certificate Aadhaar card PAN or voter card one passport size photograph and proof of date of birth helpline number সমূহ দিয়া হৈছে আপোনালোকৰ কিবা জানিব লগা থাকিলে আপোনালোকে জানি ল'ব পাৰিব আৰু ভেনুত কেৱল আপোনালোকে ক্যান্ডিডেট সকলেহে যাব পাৰিব অন্য এখন নটিচ আহিছে Assam Institute of Research for Tribals Scheduled Caste আৰু এটো জাৰি কৰিছে Research for Tribal and Scheduled Casteৰ Directorate ফালৰ পৰা This is for information to all concerned that those who have been selected by the SLRC level 3 recruitment of grade 3 and grade 4 post in the establishment of the Directorate of Assam Institute of Research for Tribals and Scheduled Caste Guwahati 22 are hereby requested to appear for verification of all relevant documents in original as per the details given below আপোনালোকৰ 13 নৱেম্বৰ তাৰিখে ডকুমেন্ট ভেৰিফিকেশন হ'ব 1 বজাৰ পৰা দিনৰ 3 বজাৰ ভিতৰত আবেলি আৰু ভেনুটো Directorate of Assam Institute of Research for Tribal and Scheduled Caste Jawahar Nagar Khanapara National Highway 37 near Transport Commissioner Office Guwahati 22 আৰু আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ হে একেখিনি ডকুমেন্ট প্ৰয়োজন হ'ব পুনৰ আমি পঢ়ি নিদু আপোনালোকে স্ক্ৰিনত দেখি আছে সকলো আপোনালোকে লগত লৈ যাব লাগিব উইথ সেলফ অ্যাটেস্টেড ফটোকপি আৰু অৰিজিনালও আপোনালোকে লৈ যাব লাগিব আৰু ইয়াত কোন সকল সিলেক্ট হৈছে দিয়া হৈছে জুনিয়ৰ এসিস্টেন্ট চকীদাৰ কাম মালি নাইট চকীদাৰ লাইব্ৰেৰী এটেন্ডেন্ট সকলোৰে ৰোল নাম্বাৰ দিয়া হৈছে গতিকে এখন হৈছে দ্বিতীয়খন জাননী অন্য এখন জাননী আহিছে ওয়াটাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা This is for general information that all the candidates who have been provisionally selected by the SLRC for appointment in Public Health Engineering Department Assam under grade 3 and grade 4 post গতিকে Public Health Engineering Departmentৰ হয় এখন নটিচ গতিকে আপোনালোকক ডকুমেন্ট ভেৰিফিকেশন কৰিবলৈ ইনভাইট কৰা হৈছে চকীদাৰ গ্ৰেড 4 খালাসী গ্ৰেড 4 আৰু পিয়ন গ্ৰেড 4 আপোনালোকৰ হ'ব 17 নৱেম্বৰ তাৰিখে ভেনুটো দিয়া হৈছে চিফ ইঞ্জিনিয়াৰ ৱাটাৰ আসাম জনস্বাস্থ্য কাৰিকৰী ভৱন হেংৰাবাৰী গুৱাহাটী 781036 আৰু জুনিয়ৰ এসিস্টেন্ট গ্ৰেড 3 সেকশন এসিস্টেন্ট গ্ৰেড 3 ষ্ট'ৰ কিপাৰ গ্ৰেড 3 আৰু ড্ৰাইভাৰ আপোনালোকৰ 18 নৱেম্বৰ তাৰিখে হ'ব 10 বজাৰ পৰা 4 বজালৈ ভেনুটো একেই হয় আপোনালোকৰ চিফ ইঞ্জিনিয়াৰ ৱাটাৰ আসাম জনস্বাস্থ্য তাতেই আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু however a reserved date for document verification is kept for unforeseen circumstances যদিহে কিবা কাৰণত আপোনালোক যাব নোৱাৰে তেনেহলে সকলোৰে 19 নৱেম্বৰ তাৰিখে আপোনালোকৰ সকলো বিলাকৰে গ্ৰেড 4 আৰু গ্ৰেড 3 ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু ইয়াত কি লাগিব সেইখিনিও
বাকিবিলাক নটিছৰ গতে একে কপি অফ অনলাইন এপ্লিকেশ্যন ডেট অফ বাৰ্থ এডুকেশ্যনেল ডেট অফ বাৰ্থৰ প্ৰুফ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ লাগিব কম্পিউটাৰ প্ৰফিচিয়েঞ্চি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড কাষ্ট চাৰ্টিফিকেট ডিছেবিলিটি চাৰ্টিফিকেট অৰ আপোনালোকৰ এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট যাৰ যাৰ প্ৰয়োজন হয় সেইসকলে নিব লাগিব আৰু ডিক্লেৰেশ্যন অন অৰুণোদয় প্ৰণাম এণ্ড NPS এইকেইখন ডিক্লেৰেশ্যন ফৰ্ম লাগিব গতিকে ইয়াত হেল্পলাইন নাম্বাৰো দিয়া হৈছে আপোনালোকে কিবা যদি বিশেষ প্ৰয়োজন হয় কথা সুধি ল'ব পাৰিব অন্য এখন জাননী আহিছে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ ইন পাৰ্চুৱেঞ্চ অফ দ্য গভ কমিউনিকেশ্যন ভাইট নাম্বাৰ This is for information of all concerned that the verification of the original documents relating to the fulfillment of the eligibility criteria of the candidates selected by the SLRC Class 3 and Class 4 posts to be posted in different categories of posts under the Directorate of Technical Education Assam is scheduled as per details given below. 12 নৱেম্বৰ তাৰিখে আপোনালোকৰ অনুষ্ঠিত হ'ব যিসকলে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ আণ্ডাৰত আপোনালোকে চাকৰি পাবলৈ সক্ষম হৈছে ডেটটো 12 নৱেম্বৰ 2025 টাইমটো দিয়া হৈছে 9:30 AM অনৱাৰ্ডছ আৰু গতিকে সকলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে সেল্ফ এটেষ্টেড ফটোকপি আৰু সকলো অৰিজিনেল ডকুমেণ্ট বিচৰা হৈছে কি ডকুমেণ্ট লাগিব চাওক সকলো যি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত প্ৰয়োজন হৈছিলে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ সকলো লাগিব কপি অফ অনলাইন এপ্লিকেশ্যন এডমিট কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড বা ভোটাৰ কাৰ্ড লাগিব ওৱান পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে গোটেই শিডিউলটো চাই ল'ব আৰু লিষ্টটো পাব্লিছ কৰা হৈছে dt.assam.gov.in তাত গৈ আপোনালোকে চাই ল'ব পাৰিব কেৱল কেণ্ডিডেটসকলেহে ভেনুত প্ৰৱেশ কৰিব পাৰিব এখন দিছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 19 গতিকে এইসকলৰো এখন নটিচ আহিছিলে আৰু যোৱাকালি আমি ইতিমধ্যে এইখনৰ ওপৰত ভিডিঅ' দিছোঁৱে যিখন SLRC নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যনৰ প্ৰকাশ পাইছে কালি আমি এইখনৰ ওপৰত ভিডিঅ' দিয়া হৈছে আপোনালোকে চাই ল'ব যিসকলে নন ফৰ্মেল এণ্ড এডাল্ট এডুকেশ্যনত আপোনালোকৰ ৰোল নম্বৰ আছে সেইসকলকো কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে 12 নৱেম্বৰ তাৰিখে ইনভাইট কৰা হৈছে আৰু এইখন নটিচো ইতিমধ্যে আমি কৈছোঁ যে পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰসকলৰ এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব 13 নৱেম্বৰ তাৰিখে 2 বজাৰ পৰা ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী 22 গতিকে কামৰূপ মেট্ৰ'ত থকা ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ডত আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰসমূহ বিতৰণ কৰা হ'ব 13 নৱেম্বৰ তাৰিখে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰসকলক অন্য এখন জাননী আহিছে ডাইৰেক্টৰেট অফ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজ তাৰ পৰা আহিছে আৰু ইয়াত জনোৱা হৈছে যে ইন পাৰ্চুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট কমিউনিকেশ্যন নাম্বাৰ who have been all concerned that the candidates who have been provisionally selected by the SLRC for filling up the post of grade 4 in the Directorate of Boro Medium and other tribal languages Assam under the Department of School Education Government of Assam are mandatorily required to appear for verification of documents as per schedule given below গ্ৰেড 4 আপোনালোকে 12 নৱেম্বৰ তাৰিখে 11 বজাৰ পৰা অনুষ্ঠিত হ'ব বুলি কৈছে ৰোল নম্বৰ কেইটা দিয়া হৈছে ইয়াত আৰু ভেনুটো দিয়া হৈছে অফিচ অফ দ্য ডাইৰেক্টৰ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ আছাম ছেকেণ্ড ফ্ল'ৰ নিয়েৰ ৱাটাৰ ছাৰ্ভিচ ষ্টেচন সকলোবিলাক আপোনালোকে ডকুমেণ্ট নিব লাগিব আগৰ নটিছসমূহৰ দৰে এইখিনি ইনষ্ট্ৰাকশ্যন ৰখা হৈছে চাই ল'ব আপোনালোকে আৰু ওৱান কমপ্লিট ছেট অফ সেল্ফ এটেষ্টেড ফটোকপি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে লৈ যাব লাগিব গতিকে কেনেবাকৈ যদি 12 তাৰিখে আপোনালোকে যাব নোৱাৰে তেনেহ'লে 13 তাৰিখে 11 বজাত আপোনালোকে কিন্তু মাষ্ট বি উপস্থিত থাকিব লাগিব কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু কেয়াৰফুলি ভেৰিফাই দ্য স্পেলিং অফ দেয়াৰ নেম পেৰেণ্টছ নেম এণ্ড এড্ৰেছ এণ্ড আদাৰ পাৰ্টিকুলাৰ্ছ বিফ'ৰ চাইনিং দ্য ভেৰিফিকেশ্যন ৰেজিষ্টাৰ সকলো ভালকৈ চাই ল'ব স্পেলিংবিলাক আৰু কিবা জানিব লগা থাকিলে ইয়াত নাম্বাৰ দিয়া হৈছে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু কেৱল ভেনুত আপোনালোকে প্ৰাৰ্থীসকলহে এণ্টাৰ কৰিব পাৰিব গতিকে আজিলৈ আছিলে এইকেইখনেই ADRE বিভিন্ন বিভাগৰ পৰা অহা গুৰুত্বপূৰ্ণ জাননী আৰু কিছুমান ডিপাৰ্টমেণ্টৰ যদি দৰকাৰী জাননী আহে আমি আপডেট জনাই থাকিম গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে এনেকুৱা দৰকাৰী ইনফৰমেশ্যন পাই থাকিবৰ বাবে আমাৰ
চেনেলটোৰ লগত সংযোগ হৈ থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।